গৈ হস্পিটেল পাইছো 4জন ল'ৰা ব্লাড দি ওলাই আহিছে। মই বোলো আপোনালোক ক'ৰ পৰা আহিছে, ক'লে জুবিন ফেন ক্লাবৰ। তাৰপিছত ভাগিনজনী আহি ক'লে, তাইৰ তাত মানে জুবিনৰ নাম্বাৰ আছিলে, জুবিনক ফোন কৰি দিলে। অলপ চিনি পায় আৰু ভাগিনজনী। তাৰপিছত জুবিনে ক'লে, তই কিয় চিন্তা কৰিছ, যা 10 মিনিটত ব্লাড পাই যাবি। জুবিনে লগে লগে জুবিন ফেন ক্লাবক ফোন কৰি দিলে। সিহঁতৰ গাড়ীৰে 4জন ল'ৰা আহি গ'ল, আহি টেষ্ট দিলে। তাৰপিছত মই সিহঁতক 1000 দিছো চাহ তাহ খাবলৈ। পিছে নাই নাই নলওঁ, জুবিন দাই বেয়া পাব, পইচাও লোৱা নাই। এতিয়া চিটি বাছত যাওঁ, ইফালে যদি ছোৱালী এগৰাকী আছে, মই বোলো মই ফেচবুকত দিম, তুমি মোক ফটোটো মাৰি দিয়াচোন। কিন্তু মাৰি দিয়া তাই, খালি লাজ নকৰিলে হ'ল। আজি অসমীয়াৰ মাজত খালি অলপ মানে একতাৰ অভাৱ, একতাৰ অভাৱ। যিকোনো কাৰণেই নহওক, মুঠতে অসমীয়া জাতিটো অলপ ফালৰি কাটি গৈছে। নমস্কাৰ, জীৱন এই সুকীয়া বাৰ্তালৈ মই সুপ্ৰীতি গাৰ্গীয়ে আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আমি বিচাৰি ওলাইছো এগৰাকী খুব ভাইৰেল হৈ থকা বৰ্তা, সুখী বৰ্তা। আপোনালোকে ফেচবুকত সকলোৱে চাই থাকে আৰু বহুতে ভাল পায় তেখেতক আমি বিচাৰি আহিলো আৰু তেখেতক আমি পালো। সুখী বৰ্তাৰ নামেৰে ফেমাছ হৈ থকা আমাৰ বৰ্তা চিত্ৰ গোহাঁই। বৰ্তা নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানটোত স্বাগতম জনাইছো। হয়, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, তোমালোক ইমান দূৰৰ পৰা আহিলা মোক বিচাৰি। খুবেই ভাল লাগিছে, মই বহুতেই আনন্দিত। আমাৰো ভাল লাগিছে আপোনাক লগ পাই। আৰু ফেচবুকৰ যি যাত্ৰা আপোনাৰ সুখী বৰ্তালৈ চিত্ৰ গোহাঁই, আপুনি কেতিয়া কেনেকে এইটো ষ্টাৰ্ট কৰিছিল? এইটো আগতেতো কোম্পানীত থাকোতে ফেচবুক কৰাৰ সময়ে নাছিল আকৌ। লকডাউনৰ সময়ত, মানে তাৰ আগতে মই ৰিটায়াৰমেন্ট হলো। ৰিটায়াৰমেন্টৰ পিছত অলপ মাজে মাজে চাওঁ আৰু ফেচবুক খুলি লৈছিলো। লৈ পেলাই মাজে মাজে ছচিয়েল আৰু মিউজিক হওক, ট্ৰেভেল হওক, অন্যান্য ভিডিঅ' বিলাক সকলোবিলাকে মই চাওঁ, A to Z চব চাওঁ। আৰু বিশেষ কৰি তোৰ ভিডিঅ' বিলাক চাওঁ, আৰু বেলেগ বেলেগ কাণ্ট্ৰি হেৰিবিলাক চাওঁ, আৰু নিউজ চেনেল বিলাক খুব চাওঁ। এতিয়াতো নিউজৰে কথা আৰু ক'ত কি হৈছে। পিছত আৰু লাহে লাহে 2023 মানৰ পৰা অলপ দুই এটা ফেচবুকত পোষ্ট দিয়া কৰিছো আৰু ৰেগুলাৰ। তাৰপিছত 24ৰ পৰা প্ৰায় ৰেগুলাৰেই দিছো আৰু এনেকে কৰি কৰি যেতিয়া 5000 হৈ গ'ল, প্ৰফেচনেল মোডটো অন কৰি ললো। তাৰপিছত আৰু নাই, মই ভালকে নাজানো, এতিয়াও ভালকে নাজানো। ছেটিং টেটিং বহুত, কাৰোবাক সুধি লওঁ তেনেকে দি থাকো আৰু। মানুহবোৰেতো ভাল পোৱা ষ্টাৰ্ট কৰিলে। আপোনালোকৰ ঘৰত কোন কোন আছে? ঘৰত এনে ইয়াতে মোৰ ছোৱালী বিয়া দিলো। পৰিবাৰ ইয়াৰ ফটোখন আছে। 2 বছৰ আগতে হাৰ্ট এটেক হৈ ঢুকাইছে হঠাৎ। বেমাৰ টেমাৰ একো নাছিল, গতিকে মানুহৰ আয়ুস যিমান দিন থাকে আৰু। তাৰপিছত ছোৱালী যোৱাবাৰ বিয়া দিলো 25 ডিচেম্বৰত। মা ঢুকালে 29 ডিচেম্বৰ। তাৰপিছত এতিয়া ল'ৰা বোৱাৰী আছে। বোৱাৰী স্কুল টিচাৰ, ল'ৰাই ব্যৱসায় কৰে। আপোনাক দেখা গৈছে ছচিয়েল মিডিয়া, সামাজিক মাধ্যমত আপুনি খুব মানে এটা পজিটিভ ভাইবছত ঘৰখনৰ আপোনালোকৰ যি এনভাইৰনমেন্ট আপুনি দেখুৱাই থাকে 24 ঘণ্টা। এই মানে সেই পৰিৱেশটো মানে ভাল লাগিলে, চবে আকৰ্ষিত হৈছে এই বস্তুটোৰ প্ৰতি। সেইবোৰ আপোনাৰ আপুনি ভাবেনে যে আজিকালি দিনত তেনেকুৱা মানুহৰ সময়ৰ অভাৱ হৈ গৈছে, মানুহ ফেমিলিৰ লগত মিলিব নোৱাৰে, বা মানুহ যিটো আপোনাৰ পৰিৱেশৰ পৰা পাইছে সেইটো কথা নহয়। ইচ্ছা থাকিলে মানুহে সকলো কামেই কৰিব পাৰে, পৰিয়ালকো সময় দিব পাৰে, বেলেগ ক্ষেত্ৰতো কৰি থাকিব পাৰে। মই ইমান বছৰটো কোম্পানীৰ কামত ব্যস্ত আছিলো, তাকো কোম্পানীৰ মই ফাইনেন্স সম্পূৰ্ণ চাইছিলো। তথাপিও মই ঘৰুৱা এইবিলাক বিয়া বাৰু বা সামাজিক অন্যান্য ক্ষেত্ৰত সেইবিলাকতো মই সদায় জড়িত হৈ আছো। গতিকে সেইটো যে সময়ৰ অভাৱ বুলি যে মানুহে কয়, সেইটো নহয়। ভিডিঅ' এতিয়া দেখা গৈছে, ভিডিঅ'টো আজিকালি সকলো হাততে সকলোৱে বনায়, কিন্তু চকুৱে মানুহে ভাল নাপায়, আপোনাক ভাল পায়। আপুনি ভাবেনি কিয় ভাল পায়, বা আপোনাৰ মনৰ পৰা? মই একচুৱেলি সকলোকে মৰম কৰো, এনে ঘৰত আহিলেও বা ওচৰ-চুবুৰীয়াই হওক মৰম কৰে, কিন্তু মই জনাইছো নিজৰ দৰে সকলোকে কৰি লওঁ, সেইকাৰণে সকলোৱে মোক বহুতে ভাল পায়। বিৰাট মৰম কৰে। এতিয়া আমি আহিছো, সকলোকে এটা এটা চিপছ দিছে, চকলেট দিছে, মানে কি আঁতৰি দাদাটো ভাত খাই যাবা দেই, আকৌ আমি ইমানখিনি মানুহ আহিছো ভাত খাই যাবলৈ কৈছে। এই আপোন ভাৱটো মানে আজিকালি পাবলৈ বহুত অভাৱ মানুহে আচলতে, সেইকাৰণে
আপোনাক মানুহে ভাল পায় আৰু আমাৰো লগ পাই বহুত ভাল লাগিছে আৰু পজিটিভিটিৰ ক্ষেত্ৰত যদি আমি মানে মানুহক পজিটিভ ৰাখিবৰ কাৰণে কেনেকে মানুহ ৰাখিব লাগে বুলি ভাবে আপুনি নিজৰ এইটোত মানে সকলো ক্ষেত্ৰতে পজিটিভ হ'ব লাগিব দিনটোত বিভিন্ন মানুহ লগ পোৱা যায় বা বিভিন্ন কাম কৰা হয় এটা পজিটিভ মাইণ্ডত পজিটিভ থিংকিং লৈ মানে কাম আগবাঢ়িব হয় তেতিয়া ছাকচেছ হ'ব পাৰি আপুনি যেতিয়া আৰম্ভণি যে ভিডিঅ' বনাইছিলে মানুহে তেতিয়া কিবা মানে কিবা কিবি কয় নে ভাল বেয়া কিছুমান ভাল বেয়া চোৱা যায় মাজত দুই এজন বেয়া খিনি সেইখিনি ইগনৰ কৰিলে হ'ল। মানে বাকী ভালখিনি ভালৰ সংখ্যা বেছি বেয়াৰ সংখ্যা কম আছে বাকী আপোনাৰ আৰম্ভণিটো কষ্ট আপোনাৰ স্কুলীয়া জীৱন স্কুলীয়া জীৱন মোৰ মানে দেউতা শ্বিলঙত চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি কৰিছিল সেইকাৰণে আমাৰ ঘৰৰ গোটেইকেইটা ল'ৰা ছোৱালী শ্বিলঙত জন্ম শ্বিলঙতে পঢ়া শুনা তাতে বিকম পাছ কৰি ডাইৰেক্ট গুৱাহাটী আহিল গুৱাহাটীত তেতিয়া আন্দোলন চলি আছিল এমকমত এডমিশ্যন ল'ম বুলি আহিছিল কিন্তু এক বছৰ মানে পিছুৱাই গৈছিল এই বছৰৰ ষ্টুডেণ্ট অহা বছৰ ল'ব বুলি ক'লে সেইকাৰণে মই চাকৰিত সোমাই গ'ল ষাঠি ওলাব নোৱাৰিলোঁ আৰু এতিয়া আমাৰ পিছত আপুনি দোকান আৰম্ভ কৰিছে দোকান আৰম্ভ কৰা নাই ৰিটাৰ্ণ লোৱাৰ পিছত মই গাঁৱত গৈছিলোঁ মা আছিল গাঁৱত ঘৰ আছিল সিহঁতত আমি তাত আছিলোঁ দোকানখন ৰিচেণ্টলি আৰম্ভ কৰিছোঁ 4 মাহ মান হৈছে মানুহ খুব আহে নে আপোনাৰ মই 5টা বজাতে কৰোঁ 5টা বজাত মানে দোকানৰ মানুহৰ কথা কোৱা নাই অনুৰাগী আহে তোমালোক অহাৰ আগে আগে গুৱাহাটীৰ পাৰ্টি এটা আহিছিল তেওঁলোকৰ হঠাৎ আহিছে তাৰপিছত তেওঁলোকৰ লৈ ইণ্টাৰভিউ মই বোলো আজি নালাগে দিয়া মোৰ সময়ৰ অভাৱ তোমালোক ইয়াৰে তাৰপিছত ফোন নাম্বাৰ দিলোঁ তেওঁলোকৰ তাত এদিন যাম বুলি কৈছোঁ ষ্টুডিঅ'ত নহ'লে ইয়াত মাতি দিম এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হয় যে আপুনি মানে এই ৰেচপন্সটো যে পাইছে মানুহৰ গৌৰৱটো যে পাইছে মই আংশিকভাৱে ছাকচেছ হৈছোঁ বুলিয়ে ক'ব লাগিব সামাজিক মাধ্যমত অলপ কম বেছি পৰিমাণে মানুহে যিহেতু চিনি পাইছে গতিকে মোৰ মানে যিখিনি কষ্ট সেইখিনি অথলে যোৱা নাই এতিয়া আপুনি ঘৰত আপোনাৰ পৰিবাৰ আছে বোৱাৰী আছে আপোনাৰ পৰিবাৰটো নাই আপোনাৰ যেতিয়া আপুনি কয় এতিয়া মই ভাত খাই যাব তেওঁলোকক খং উঠে নে যে আপুনি নাই খং উঠে তাই বনাই দিব বনালে মই নাই গধূলি ক'লো আকৌ গোটেই কৈছে কিমান মানে পৰিৱেশটোৰ কথা ক'ব আচলতে পাব বিচাৰিছে পৰিৱেশটো এনেকুৱা হ'লে ভাল লাগে কাৰণ চবকে আপোন কৰি লোৱা কাৰণে আমিও হয়তো আজি আপোন বুলি ভাবি বিচাৰি আহিছো বৰ্তাক আৰু সকলোৱে ভাল পায় বৰ্তা আপুনি এক্টিং কৰিবলৈ জানে এক্টিং নাজানো এক্টিং নাই কৰা নাটক এনেই স্কুলত থাকোতে কৰিছিলো এখন দুখন নাটকত স্কুলত থাকোতে 4, 5 তেতিয়া বহুত বছৰ আগৰ এতিয়া আপুনি কৰিব পাৰিব যে আজিকালি চিনেমাত দৰকাৰ এতিয়া বহু বছৰ আগৰ কথা 60 বছৰ আগৰ আগতে মন গৈছিলে নেকি বা এনেকুৱা ভিডিঅ' কেমেৰা বা এক্টিং নাই মই আগতেও মানে নিজা কামত ব্যস্ত আছিলো নহয় ঘৰুৱা আৰু অন্যান্য কামত সেইকাৰণে মোৰ ভবা নাছিলো আপুনি আৰু বাকী সৰুতে কিবা খেলা ধূলা তেনেকুৱা সৰুতেতো খেলা ধূলা শ্বিলঙত সকলো ফেচিলিটি আছিল চবেই খেলিছিল আৰু দেউতা য'ত আছিল চাৰ্ভে অফ ইণ্ডিয়া আমাৰ ডাঙৰ কেম্পাছ আছিল তাত ফুটবল ভলীবল বেডমিণ্টন চব গ্ৰাউণ্ড আছিল টেবুল টেনিছ চব খেলিছিল স্কুলতো কিবা কিবি প্ৰাইজ পাইছো এইবিলাক চাৰ্টিফিকেট আছে আৰু এতিয়া আপোনাৰ এনে বয়স কিমান মান বয়স মোৰ 67 প্লাছ আপুনি ফিটে আছে বৰ ধুনীয়াকে আপোনাৰ ৰুটিনটো আপুনি 5টাতে দোকান খুলো 5টাতে দোকান খুলো আপুনি উঠা তাৰমানে সোনকালে তাতকৈ সোনকালে উঠে মই 4:30 মানত উঠো বাপৰে ইমান সোনকালে আপুনি তেতিয়াৰ পৰাই আৰম্ভ কৰি দিনে ডেইলি ব্লগ ষ্টাৰ্ট উঠিয়ে মানে ফাৰ্ষ্ট গুড মৰ্ণিং বুলি দিওঁ পোষ্ট ফটো পোষ্ট ডেইলি মই কিন্তু ভাবি নথওঁ হাতত যিটো আহে সেইটোকে দিওঁ আৰু এডিট চেডিট কৰিব লাগে তেখেতে যি পায় ৰটোকে যি পায় সেইটোকে দিওঁ আৰু আগধৰি ভাবি নথওঁ যে এইটো দিম সেইকাৰণে ভাল পাই আছিলে এতিয়া ধৰা তোমালোক আহিলা তোমালোকৰটোৱে হৈ গ'ল বজাৰলৈ গ'লো দুপৰীয়া সেইটো ভিডিঅ' হৈ গ'ল মানুহবোৰ আহিলে আপুনি কেমেৰা ধৰাই দিয়ে কেমেৰা মানে মানুহবোৰ আহিলে বুলি নহয় মই যাকে পাওঁ তাকে ধৰাই দিওঁ আৰু ৰাস্তাতে খালি ঘৰত থাকিলে পাকঘৰত যেতিয়া খোৱা বনাও ফ্ৰিজৰ ওপৰত থৈ দিওঁ কোনো নাথাকে না মই অকলে বোৱাৰী স্কুল যায় 3:30 থাকে দুপৰীয়া সাঁজটো মই বনাওঁ তাৰপিছতে ফ্ৰিজৰ ওপৰত মোবাইলটো থওঁ এবাৰ ইপিনে বক্সৰ ওপৰত থৈ দিওঁ তেনেকে বনাই দিওঁ বোৱাৰী স্কুল টিচাৰ আৰু ল'ৰাটো ব্যৱসায় কৰে তেওঁলোকে কেনেকে বস্তুটো একচেপ্ট কৰে আপুনি যে বিদেশত যাব সিহঁতে নিজৰ কামতে ব্যস্ত
আগতে ইমান ফটো তুলিবলৈও লাজ কৰিছিল সিহঁতে। এতিয়া তাৰপিছত মই সিহঁতক ক'লো যে ইয়াৰ পৰা তহঁতক চাবি পইচা পাই দেখাই দিম। তাৰপিছত পইচা পাই পেলাই সিহঁতক ফেচবুকৰ প্ৰথম পইচা পাই সিহঁতক কাপোৰ কানি দিলো। আজিকালি না নকৰে আৰু ফটো উঠালো। আমাৰ একচুৱেলি অনুষ্ঠানটোৰ নাম জীৱন। হয় আপোনাৰ যি এই জীৱনটো আপুনি যেনেকে আপোনাৰ সজাই লৈছে আপোনাৰ জীৱনটো মানে আপোনাৰ আপোনাৰ ভাগে আপুনি বৰ ভাল লাগিছে আমাৰ। হয় আপোনাৰ মতে জীৱনটো কেনেকে আমি জীয়াই থাকিব লাগে বা জীৱনৰ অৰ্থ কি বুলি ভাবে আপুনি? জীৱনৰ অৰ্থ হ'ল ইংৰাজীত এষাৰি কথা আছে, দ্য মোৰ ইউ লিভ দ্য মোৰ বিউটিফুল লাইফ বিকামছ। তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ত নিজে উপভোগ কৰিব লাগে আৰু কোনো ক্ষেত্ৰতে হতাশ হ'ব নালাগে। মই ক্লাছ 10ত থাকোঁতেই মানে ডেল কাৰ্নেগীৰ উপন্যাস পঢ়িছিলো, মনোবৈজ্ঞানিক লিখক যে তেওঁ ডেল কাৰ্নেগীৰ কিতাপখন ফাৰ্ষ্ট হাউ টু লিভ এ লাইফ এইটো আৰু বেলেগ বেলেগ কিবা এটা আছে তাত ডু নট ৱৰি অভাৰ এনিথিং আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ। সেই বাক্যশাৰী এতিয়া মনত আছে। যিমান বিপদ নাহক যিমান হেৰি নাহক তুমি চিন্তিত হলে নহব। তুমি ভবা কথাৰ 90% নহয়, ইটো হব সিটো হব ভাবি থাকিবা, সেইটো নহয়। সেইকাৰণে কোনো ক্ষেত্ৰতে হতাশ হ'ব নালাগে, ডেম কেয়াৰ কৰি যাব লাগে। মইতো সকলো কামেই কৰো আৰু চাকচেছো হৈছো। কেমেৰা চেমেৰা ধৰিবলৈ বা কৰিবলৈ এইবোৰ সাহস লাগে আচলতে। ভাল লাগে, ৰিকুৱেষ্ট কৰিলে কোনো না নকৰে। হয় এতিয়া চিটি বাছত যাওঁ, ইফালে যদি ছোৱালী এগৰাকী আছে, মই বোলো মই ফেচবুকত দিম, তুমি মোক ফটোটো মাৰি দিয়াচোন, এনেকুৱা মাৰি দিয়ে তাই। খালি লাজ নকৰিলে হ'ল, কোনো ক্ষেত্ৰত লাজ কৰিব নালাগে। মইতো লাজ নকৰো। তেনেকেতো আপোনাক এতিয়া চবে চিনি পোৱা হৈছে চাগে। মই চিনি পোৱা হৈছো। ক'ৰবালৈ ওলাই গ'লে অনুৰাগীবোৰ ওলাই মাতে, ৰাস্তাত চবেই মাতে এতিয়া, আজিও মাতিছে। আৰু কি পৰিকল্পনা আপুনি ভৱিষ্যতে কি পৰিকল্পনা? মোৰ পৰিকল্পনা একো নাই, জীৱনটো যেনেদৰে গৈ আছে তেনেকৈ। এতিয়া আমাৰ মানুহখিনিক আপুনি কিবা এটা এডভাইচ দিব বিচাৰিব? মানুহখিনিক মই এইটোৱে কম, বিভিন্নজন মানে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে, কোনোবাই পঢ়ি আছে, কোনোবাই চাকৰি কৰি আছে, কোনোবাই অভিনয় কৰিছে বা কোনোবাই ব্যৱসায় কৰিছে। যোনে যি ক্ষেত্ৰতেই নহওক কামখিনি মনোযোগেৰে কৰিব লাগে, সেইটো কামতে চাকচেছ হ'ম বুলি ভাবি ল'ব লাগিব, পিছুৱাই আহিব নালাগে, তেতিয়া সদায় আগবাঢ়ি যাব পাৰি। আৰু বৰ্তা ডেকা কালৰ বৰ্তা কেনেকুৱা আছিলে আমি জানিব বিচাৰিব আমাৰ দৰ্শকে। ডেকা কালত মই অলপ দুষ্ট আছিলো দেই। দুষ্ট আছিলে নেকি? লগৰ বিলাকে কব আৰু দুষ্ট মানে আৰু এই কিবা কিবি কৰিছিলো, চিনেমা খুব চাইছিলো, কিন্তু পঢ়াটো ঠিক ৰাখিছিলো। কেনেকুৱা ধৰণৰ দুষ্ট? আমিতো অকমান এটা ইনচিডেন্ট কৈ দিয়ক, আমাৰ দৰ্শকে ভাল পাব। তেনেকুৱা এই মাত্ৰতো মনত হোৱা নাই তেনেকুৱা। হয় মাৰপিটো কৰিছিলো চিনেমাত। হয় নেকি? বা আপোনাৰ খঙো আছে মানে? খঙো আছে। দেখাত কিন্তু আপোনাৰ একদম কি খং যেন নাই তেনেকুৱা লাগে মানে। তেতিয়া পৰিৱেশটো বেলেগ আছিল, তো আজিকালি পৰিৱেশ বেলেগ। আজিকালি পৰিৱেশ কাৰোবাক কিবা এটা গালি পাৰিলেও ভয়, মাৰি দিব তোমাক উল্টাই। কিন্তু আগৰ পৰিৱেশ বেলেগ আছিল। কোনোবাই অৱশ্যে মই ইলিগেল কথাত মাত মাতো, লিগেল কথাত কেতিয়াও মাত নামাতো। কোনোবাই ইলিগেল কৰিলে সেইটো সহ্য কৰিব নোৱাৰো, তাক লাগিলে মই মাৰিয়ে দিওঁ আগতে তেটো। তেনেকে কেতিয়াবা আপোনাৰ কেতিয়াবা বিপদত পৰিছে নে ডেকা কালতে হওক খঙত? বিপদত পৰা নাই তেনেকুৱা। আৰু আপোনাৰ বিবাহ কেতিয়া হৈছিলে আপোনাৰ? বিবাহ হৈছিলে 88ত, 1988। তাৰ আগত আপোনাৰ আগৰ আপুনি কলেজ লাইফটো? কলেজ তাৰ আগত মই আছাম কোঅপাৰেটিভ জুট মিল চিলঘাটত কাম কৰিছিলো। কোন জেগাত? চিলঘাট। চিলঘাটত অসম সমবায় মহাবিদ্যালয়। তাৰ আগত মই শ্বিলঙত পঢ়িছিলো। আপোনাৰতো পিন্ধি আছে যে নেপালী টুপি? নেপালী নহয়, নেপালী টুপিটো কাঠমাণ্ডুত কিনিছিলো, সেইটো হেৰাল। অমৰনাথ গৈছিলো, অমৰনাথতে কোনোবা কেম্পত এৰি আহিলো, তাৰপিছত এইটো ছোৱালীজনীয়ে আনি দিছে। ভাল লাগিছে, বৰ ধুনীয়া লাগিছে। অৰুণাচলৰ পৰা আনি দিছে। বৰমাক কেনেকে লগ পাইছিলে? এওঁক লগ পাইছিলো, মই আগতে নিজৰ কামত ব্যস্ত আছিলো, তেতিয়ালৈকে মই ছোৱালী ইমানকে চোৱা নাছিলো। আছিল তেতিয়া আমাৰ দিনত, আজিকালি যেনেকে ফেচবুক ফ্ৰেণ্ড, তেতিয়া পেন ফ্ৰেণ্ড আছিল, তেনেকুৱা কিবা এগৰাকীও আছিল পেন ফ্ৰেণ্ড। ইণ্ডিয়াৰ বাহিৰতো আছিল, চিঠি লিখি দিয়া, কথা একেটাই। আজিকালি ফেচবুক ফ্ৰেণ্ড, তেতিয়া পেন ফ্ৰেণ্ডৰ ঘৰতো গৈছিলো। তাৰপিছত তেনেকুৱা মানে পাৰ্টিকুলাৰ কাৰো লগত প্ৰেমৰ সম্পৰ্ক গঢ়া নাছিল। চিলঘাট জুট মিল যাওঁতে তাতে বেছি একাউন্টছত আছিলো, কাম মানে খুব কম আছিল।
তেতিয়া মানুহ এঘৰৰ আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰত এওঁলোকৰ ঘৰ। সিহঁতৰ ঘৰৰ আগে যাবা মোক আগফালে ৰখি থাকে, দেখা পালে সদায় হাঁহে মাতে। তাৰপিছত এদিন ক'লো আৰু বোলে কিয় ইমান চাই থাকা, বিয়া হবা নেকি? কৈছে বিয়া হবলৈকেতো চাই আছো। হয়, মই বোলো, আগতে মেট্ৰিকটো পাছ কৰিব, তেতিয়া মেট্ৰিক দিব হয়, আগতে মেট্ৰিক পাছ কৰিব। তাৰপিছত তেওঁ মেট্ৰিক পাছ কৰিলে, কলেজত গ'ল। মোৰ মানে মৰ্ণিং ডিউটি আৰু ইভিনিং ডিউটি আছে। ইভিনিং ডিউটি মই 2টাৰ পৰা কৰিব লাগে, 6টালৈ। 2টাৰ পৰা গাঁৱততো চাইকেল লৈ যাব লাগে, চাইকেল লৈ ওলাও। উম, তেওঁ মানে কলেজৰ লাষ্ট পিৰিয়ডটো নকৰি মোক লগ ধৰিবলৈ আমাৰ ঘৰৰ ওচৰত আহিল। পিছত কৈছে কথাটো। আচ্ছা। মই বোলো, সদায় একে সময়তে কেনেকে আহিছিলে? পিছত কৈছে মানে আপোনাক চাবলৈকে আহে? মোক খাবলৈকে লাষ্ট পিৰিয়ড নকৰে বোলে কলে। এই তেনেকে হৈ গ'ল। তেন্তে আপুনি প্ৰেম বিবাহে কৰিছে? প্ৰেম বিবাহে কৰিছো। হয়। যিহেতু আপোনাক চবে পুকি বুলি কয়, তাৰমানে ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আপুনি সকলোৰে প্ৰিয়। যেনেকে পুকি মামা, পুকি আপুনি মৰমৰ সকলোৰে। গতিকে আমাৰ ল'ৰা-ছোৱালীখিনি কিবা মানে টিপছ দিব নেকি? মানে কেনেকে প্ৰেম কৰিব লাগে বা কেনেকে এটা সম্বন্ধ আজিকালিতো ৰাখিব লাগে? চবৰে প্ৰেম হয়েই, হয়, চবৰে গাৰ্লফ্ৰেণ্ড বা প্ৰেম বয়ফ্ৰেণ্ড থাকেই। সকলোৰে হয়, কিন্তু প্ৰেমটো আপুনি চলাব নাজানে ধৰি লওক। সেইটো জানিব লাগিব। আৰু আজিকালি মানে বেয়াটো বেছি হৈছে। হয়, সিহঁতৰ মাজত মানে বুজা পৰাটো অভাৱ। বুজা পৰা অভাৱৰ কাৰণে সোনকালে ব্ৰেকআপো হয়। হয়, সেইটো হ'ব নালাগে। প্ৰেম কৰিলে স্থায়ীভাৱে কৰিব লাগে। কেতিয়াবা ল'ৰাটোও বেয়া থাকে, কেতিয়াবা ছোৱালীজনীও বেয়া থাকে। হয়, কেতিয়াবা ছোৱালীজনীয়ে ছোৱালীজনীৰ ফালৰ পৰা ফালৰি কাটি আহে বা ল'ৰাটোৱেও যায়, সেইটো হোৱা উচিত নহয়। হয়, কাৰণ দুইটাৰে গোটেই জীৱনৰ কথা জড়িত হৈ থাকে। গতিকে প্ৰেম ভাল পোৱা থাকিব লাগে আৰু স্থায়ীভাৱে হ'ব লাগে। হয়। সেইটোৱেই। ধুনীয়া কথা কৈছে। বৰ্তাৰ লগত কথা পাতি বিৰাটে ভাল লাগিছে। আৰু আমাৰ অনুষ্ঠানৰ যোগেদি আপুনি নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মক কিবা এটা বাৰ্তা দিয়ক। যুৱ প্ৰজন্মক মই এইটোৱেই ক'ম যে যি কামেই নকৰা, সকলো নিষ্ঠাৰে কৰিব লাগে, দায়িত্ব সহকাৰে কৰিব লাগে। আৰু মা দেউতা জ্যেষ্ঠজনক সদায় সন্মান কৰি চলিব লাগে। ইমানখিনিয়ে ক'ম মই। ফেচবুকটো আপুনি চলাব সময়ত অসুবিধাৰ সমস্যাও হয়? অসুবিধাৰ সমস্যা হ'ল যিহেতু মই ভালকে নাজানো আৰু এতিয়া শিকাৰ বয়সো নাই। কোনোবা আহি সহায় কৰি দিয়ে নে ফেচবুকত? সহায় কৰিছে মোক। জোন শদিয়া আছে, দেৱলতাৰ বায়েক যে, হয়, তেওঁ মোৰ ঘৰলৈকো আহিছিল 2 বছৰ আগত। তেওঁ মোক শিকাই দিছে। আৰু এতিয়া মোৰ ঘৰৰ ওচৰতে ফেচবুক বান্ধৱী এগৰাকী আছে, বিজুলী চুনী বড়ো বুলি। হয়, তেওঁ ছচিয়েল ৱৰ্কাৰ হয়। তেওঁ কামৰ ব্যস্ততাৰ মাজতো মোক বহুত হেল্প কৰি দিছে। হয়, কিবা প্ৰব্লেম হ'লে চল্ভ কৰি দিয়ে। হয়। আৰু আপোনাৰ লোকেশ্যনটো বিচাৰোতে বহুতৰ অসুবিধা হয়। আপোনাৰ লোকেশ্যনটো আপুনি কৈ দিব পাৰে যাতে মানুহে আপোনাক বিচাৰিব পাৰে। মোৰ লোকেশ্যনটো এইখিনি থলবামা পথাৰ, হাউচ নাম্বাৰ 1, গড়চুক। আচলতে আপোনালোকে যদি গুগল মেপত যদি মাৰি দিয়ে পল্লৱী ভাণ্ডাৰ বুলি, তেতিয়াহ'লে আপুনি একদম তেখেতৰ ঘৰতে পাবহি আৰু আপুনি যে কৈছে আপোনাৰ পেন ফ্ৰেণ্ড আছিলে, সেইটো কেনেকুৱা? আমাৰ ক'ৰ আছিলে? বাহিৰৰো আছিলে নে? বাহিৰৰো আছিল আগতে। মই কলেজত পঢ়ি থকা দিনৰ পেন ফ্ৰেণ্ড আছিল। অসমৰ বহুত বেছি আছিল। আৰু বাহিৰৰ তোমাৰ হেৰিয়াত আছিল, বগোটা, কলম্বিয়া, লুইচ ফাৰ্ণাণ্ডো বুলি। তাৰপিছত নেপালৰ আছিল, নেপালৰ ৰজাৰ নাতিয়েক আছিল তেতিয়া, অমৰাজ ৰেগ্মি বুলি। হয় নেকি? সিও পেন ফ্ৰেণ্ড আছিল। আচ্ছা। নেপাল যাওঁতে মোক সি ঘূৰাইছে, সি এয়াৰপৰ্টত কাম কৰিছে। আচ্ছা। তাৰ এয়াৰপৰ্টত লৈ গৈছিলে, বিৰাট নগৰ এয়াৰপৰ্ট হয়। দেখাইছে। আৰু ফিলিপাইনছৰ ছোৱালী এজনী আছিল, হেইডি কেনজাছ বুলি। তেতিয়া পাই মানে আপুনি একদম সুখী আছিলে মানে আপোনাৰ ভাল লগ আছিল। আপুনি ভাবেনে আগৰ যিটো ফ্ৰেণ্ডশ্বিপ, আগৰ যিটো বন্ধুত্বটো আজিকালি দিনত ক'ৰবাত মানে মিচিং বা মানুহ মিচিং হৈ গৈছে আজিকালি। বেলেগ এটা পৰিৱেশ হৈ গ'ল। মোবাইলৰ যুগ হৈ গ'ল। 4টা মানুহ লগ পালেও মোবাইল টিপি মোবাইলৰ দ্বাৰা কিছুমান ভালো হৈছে, কিছুমান বেয়া হৈছে। যোনে মোবাইলৰ বেয়াটো চাইছে, লৈছে, গ্ৰহণ কৰিছে, সি বেয়া হৈছে। আৰু যোনে মোবাইলৰ পৰা ভালটো লৈছে, সিহঁতে ভাল হৈছে। সেই বন্ধুত্বটো যিটো আপোনালোকৰ দিনৰ বন্ধুত্ব আজিকালি দেখা পোৱা নাযায়, খুব কম আজিকালি। খুব কম হয়। তাৰ কাৰণে আপুনি কিবা ভাবেনে যে কোনটো বস্তুত আমি ৱৰ্ক কৰিব লাগে বা মানুহে সলাব লাগে সেই বস্তুটোৰ কাৰণে সমাজখন অকমান চেঞ্জ হ'ব? সমাজ এতিয়া চেঞ্জ হোৱাটো আৰু বহুত কঠিন। কাৰণ আগৰ সকলো বস্তুৱেই পৰিৱৰ্তন হৈ গ'ল। ইয়াৰ পিছত হয়তো আৰু কিবা নতুন বস্তু আৱিষ্কাৰ হ'ব। গতিকে আমি সেই হিচাপত আগবাঢ়ি যাব লাগিব। বৰ্তমান সময়ত আপুনি দেখা পোৱা আটাইতকৈ সমস্যা বুলি যদি মই আপোনাৰ পৰা, আপুনি কোনটো বুলি ভাবে? সমস্যাটো বহুতেই আছে। যিকোনো এটা যদি আপোনাক কওঁ।
বিয়া কৰি মৰম স্নেহটো মানুহৰ মাজত কমি গৈছে আৰু ঘৰ এখনতে পৰিয়ালৰ সকলোৱে মোবাইলৰ মাজত ব্যস্ত, কথা পতাৰ সময় নাই। আগৰ দিনত সকলোৱে আলোচনা কৰিছিল, ভাল বেয়া কথা পাতিছিল। এতিয়া ঘৰৰ চবেই মোবাইলৰ লগত ব্যস্ত। তাৰোপৰি মাহী পেহী খুৰা খুৰী এইবিলাক নোহোৱা হৈ গ'ল। বায়েক ভনীয়েক সকলোৰে এটা সন্তান, তেওঁলোকে বাইদেউ কাক মাতিব বা ভন্টি কাক মাতিব, দাদা কাক মাতিব গমেই নাপাওঁ আমি গমেই নোপোৱা। লাহে লাহে কমি আহিব লাহে লাহে কমি আহি গৈছে আৰু কাৰো সময় নাই। কাৰো ঘৰত খালি বিয়া বাৰুৰ বাহিৰে, বিয়া বাৰুত সকলোবিলাক লগ হয়। আগৰ দিনত বিয়া বাৰু নহলেও আমি গৈ মাহীৰ ঘৰত থাকো, মাহীও আমাৰ ঘৰত আহি থাকে। আজিকালি সেইটো কৰিবে না। উম, আজিকালি পৰিৱেশটো আজিকালি ফোন কৰাৰো সময় কম। হয় ফোন কৰিবলৈ সময় নাই বিয়াও আজিকালি ফোনতে মতা হয় মেছেজ এটা ফোনতে কৰি দিয়া মতা হয় হয়। আগতেতো ঘৰে ঘৰে গৈ পেলাই বিয়া মতা দেখা গৈছে হয় বাৰু সেই মানে সকলো ধৰণৰ যি মৰম চেনেহবোৰ সেইবোৰ মোবাইলটোৰ পৰা বুলি আচলতে মোবাইলটোৰ কাৰণে আমি দুখে দিওঁ কিন্তু এতিয়া আপুনি তাৰ মাজতে চোন কেনেকে ইমান ধুনীয়াকে আপুনি চলাই আছে চলাই থাকিব লাগিব সকলোৰে মাজত। হয় মৰম এইটো নিজৰ ওপৰত কথা। নিজৰ ওপৰত কথা এতিয়া এওঁ নাই যদিও মই ৰাতিপুৱা এওঁৰ বায়েকৰ লগত কথা পাতিছো। বহুত সময় মই কি হ'ল বাইদেউ খবৰ খাতি নাই, ময়ে খবৰ লৈছো মোৰ পৰা। তেনেকুৱা কথা। তাৰমানে তেখেত যদিও নে আপুনি তেখেতৰ তেওঁৰ ঘৰৰ পৰিয়ালবিলাকৰ মানুহবোৰৰ লগতো মই লগত আপোনাৰ মৰম সম্পৰ্ক ভালেকৈ ৰেখা চলি কৰি চলিছো। হয় সেই বস্তুটো আচলতে দৰকাৰ আজিকালি কিছুমান দেখিছে ল'ৰা ছোৱালীও মাক বাপেকলৈ ফোন কৰিবলৈ সময় নোপোৱা নিচিনা হৈছে হয় বা হয়। ফোন কৰিলে ইগনৰ কৰে অ। এই ক্ষেত্ৰত আপুনি কিবা ক'বনে বা এইটো বস্তু কিহৰ কাৰণে ইমান বাঢ়ি আহিছে সেইটো সকলোৱে নিজেই বুজি আগবাঢ়িব লাগিব। নিজৰ ওপৰত কথা। তোমাক মৰম দিলেহে তুমি তেওঁক মৰম দিবা। তুমি যদি নোযোৱাই, ফোনেই নকৰা, খবৰো নোলোৱা, তেওঁ নলব। হয় তেনেকুৱা কথা। হয় বৰ্তা ক'ত ক'ত ফুৰিবলৈ গৈছে আপুনি মই এনেই আগৰ পৰাই ফুৰি ভাল পাওঁ। হয় ইণ্ডিয়াৰতো প্ৰতিখন ৰাজ্যতে মই গৈছো আৰু এনেই নেপাল গৈছো, কোৰিয়ালৈ গৈছিলো, হয় কাঠমাণ্ডু আৰু ছিকিম, গেংটক এইবিলাকো ফেমিলি লৈ গৈছো চবতে। আৰু ৰিচেন্টলি মই যোৱাৰ কথা আছিল বাহিৰত, কিন্তু মা ঢুকালে 29 ডিচেম্বৰ। এই যোৱা ডিচেম্বৰত, সেইকাৰণে এবছৰ ক'তো যাব নোৱাৰো। তাৰ আগতে মই যাম বুলি থাইলেণ্ড এইবিলাক চাউথ এছিয়াৰ কাণ্ট্ৰি বিলাক ফুৰিম বুলি পাছপৰ্টো বনালো, কিন্তু এতিয়া কেনচেল হৈ গ'ল। চাওঁ অহা বছৰ ক'ত যাওঁ। চাকৰি কৰা টাইমতো ফুৰিবলৈ চাকৰি টাইমত সময় নাছিল। সময় নাছিল ৰিটায়াৰমেণ্টৰ পাছতে ৰিটায়াৰমেণ্টৰ পাছত এনেই চাকৰি কৰা সময়ত ফুৰিছো, ইণ্ডিয়াতে ফুৰিছো আৰু LTC পাওঁতো বছৰত এতিয়া ফুৰো। ইণ্ডাষ্ট্ৰী মানুহ আপুনি কাৰোবাক লগ পাইছে নেকি ভূপেন হাজৰিকা ছাৰক লগ পাইছে নেকি পাইছো, বহুত বাৰ পাইছো মই। পাইছো ভূপেন হাজৰিকাক এবাৰ শ্বিলঙত তাৰমানে মোক 9ত পঢ়ি থাকোতে প্ৰথমবাৰ পাইছো দেই। ক্লাছ 9ত পঢ়ি থাকোতে মোক শ্বিলঙত ৰঙালী বিহু হয়, লাবান চেন্ট্ৰেল ৰঙালী বিহু এখনেই হয়। আমাৰ ঘৰৰ ওচৰতে মোক ষ্টেজত ভলণ্টিয়াৰ পাতিলে একেবাৰে ষ্টেজৰ গীততে। ভূপেন হাজৰিকাৰ লগত অঞ্জু দেৱী আহিছিল। সেইবাৰ ভূপেন হাজৰিকাক ভালকে পাইছো, কথাও মই পাতিছিলো, ওচৰৰ পৰা পাইছো আৰু যিহেতু মোৰ ষ্টেজতে দায়িত্ব আছিল। তেনেকে মই প্ৰতিজনকে লগ পাইছো। জুবিন দাকো লগ পাইছো। জুবিনকো বহুতবাৰ লগ পালো। লাষ্ট টাইম জুবিনক মই লগ পাইছিলো হেৰিয়াত, মোৰ ছোৱালী ৰয়েল গ্লবেল ইউনিভাৰ্চিটিত চাকৰি কৰে, তাতে শচীন জিকাৰ আহিছিল মুম্বাইত ফাংচন কৰিবলৈ। সেই প্ৰগ্ৰেমত জুবিনো গৈছিল। তাৰপিছত ময়ো ফ্ৰণ্ট ৰত বহিছো, একদম জুবিন অলপ আঁতৰত হলে মই ইফালে বহিছো চাইডত। মোৰ ওচৰতে ৰাজা, জুবিনৰ যে ইনষ্ট্ৰুমেণ্ট ৰাজা, তাৰ মিছেছ ৰাজাহঁতৰ লগত কথা পাতি আছো। তাৰপিছত মই ডাঙৰ ফাংচন হৈছিলতো 3 ঘণ্টা, শচীন জিগৰ আৰু অন্যান্য আৰ্টিষ্টৰ ফটো ললো, লৈ পেলাই মই বোলো জুবিনৰো এটা ক্লিপ লওঁ। জুবিনৰ ওচৰত গলো, কথা পাতিলো, লগ দাদা বুলি মাতিছিল জুবিন, লগ তাৰপিছত মোৰ মোবাইল এনেকে হেং হৈ গ'ল নহয়, কি কৰিবা আৰু। এইটো টাইমত মোবাইল তাৰমানে ইমান ফটো ললো নহয়, মোবাইল হেং হৈ গ'ল আৰু আনিবই নোৱাৰিলো। লাষ্ট টাইম জুবিনৰ লোৱা ন। তেতিয়াৰ পৰা আপোনাৰ ফেচবুক চলি আছে তেতিয়াৰ পৰা। আৰু এটা এইখিনিতে ইনচিডেণ্ট কওঁ মই, তাৰমানে মোৰ মাৰ হেৰি হৈছিলে, পৰি পেলাই ভৰি ভাঙিছিল। এতিয়া 90 বছৰ বয়স হৈছিল, আজি 3 বছৰ মান আগত ভৰি ভাঙিলে। তেজপুৰৰ নেম কেয়াৰত লৈ গ'ল, মোৰ ভাগিনজনী আছিল লগত। সিহঁতে লৈ গ'ল তেজপুৰ নেম কেয়াৰত ভৰ্তি কৰি দিলে। ডাক্তৰে ক'লে অপাৰেশ্যন কৰিব লাগিব, ইমিডিয়েট 4 বটল ব্লাড লাগে।
মোক ফোন কৰিলে মই গুৱাহাটীত আছো, মই বোলো মই বাৰু গৈ আছো, কিন্তু তেজপুৰততো তেনেকে ব্লাড দিয়া মানুহ নাই বাৰু, মই চাওঁ ৰবা কি কৰো। মই পটাপট গৈ আছো, হয়। গৈ হস্পিটেল পাইছো, 4জন ল'ৰা ব্লাড দি ওলাই আহিছে। মই বোলো আপোনালোক ক'ৰ পৰা আহিছে, ক'লে জুবিন ফেন ক্লাবৰ। জুবিন ফেন ক্লাবৰ। তেজপুৰতো জুবিন- তাৰপিছত ভাগিনজনী আহি ক'লে, তাইৰ তাত মানে জুবিনৰ নাম্বাৰ আছিলে, জুবিনক ফোন কৰি দিলে, অলপ চিনি পায় আৰু ভাগিনজনী। তাৰপিছত জুবিনে ক'লে তই কিয় চিন্তা কৰিছ, যা 10 মিনিটত ব্লাড পাই যাবি। জুবিনে লগে লগে জুবিন ফেন ক্লাবক ফোন কৰি দিলে, সিহঁতৰ গাড়ীৰে 4জন ল'ৰা আহি গ'ল, আহি তেজ দিলে। তাৰপিছত মই সিহঁতক 1000 দিছো চাহ তাহ খাবলৈ, পিছে নাই নাই নলওঁ, জুবিন দাই বেয়া পাব, পইচাও লোৱা নাই। চোৱা ইমান হেল্প কৰি, এটা ফোন কলত সহায় কৰি দিছে, তেনেকুৱা মানুহ ক'ত পাব? তেনেকুৱা ব্যক্তি পাব লাগে। তেনেকুৱা ব্যক্তি ক'ত পাব? অথচ ইমান ক্লজো নহয়, চিনাকি। সঁচাকে অসমৰ ডাঙৰ এটা সম্পদ হৈ হৈছে। ক্ষতি হ'ব, চবৰে ক্ষতি, চবৰে কাৰণে চবৰে। আপোনাৰ এই দিনটো, যিটো জুবিন দাৰ যি মৃত্যু দিনটো আপোনাৰ মনত আছে নে? কেনেকুৱা লাগিছে? আছে আছে, মৃত্যুৰ দিনটো মানে বৰ হেৰি, মই আপাৰ আছাম টুৰত গৈছিলো দেই। টুৰত যাওঁতে মই দেৰগাঁৱত এঘৰত ভাত খাবলৈ সোমালো, তাতে গম পালো জুবিনৰ এনেকা কৈছো। আৰু আচৰিত কথা, সেইদিনাখন মই মানে কোনোদিন জুবিনৰ পোষ্ট মই পোৱা নাই। সেইদিনাখন মই গাড়ীৰে গৈ আছিলো, নিজৰ গাড়ী, মোৰ ল'ৰাটোৱে চলাইছিল, মোৰ ছোৱালী বোৱাৰীও আছিল। মই গতিকে ল'ৰাই চলাইছে, মই চাই আছো, ফেচবুকত জুবিনৰ পোষ্ট আহিছে। আগদিনা ছিংগাপুৰত কি কৰিছিলে, গান গোৱা নাছিলে, কিন্তু সহযোগ কৰিছিল, হেৰি কৰিছিল, সেইটো পোষ্ট দিছিলে জুবিন। সেইটো মই পোষ্ট চাইছো, চাই পেলাই মই জুবিনক ফ'ল' কৰি থৈছো, মই বোলো জুবিনক ফ'ল' কৰি দিওঁ, তেতিয়া কেতিয়াবা জুবিনৰ পোষ্ট বিলাক চাম। ফ'ল' কৰি পেলাই গ'লোৱে, 2 ঘণ্টাৰ পিছত দেৰগাঁৱত গৈ ভাত খাব বহিছো, কোনোবা এজনে আহি খবৰ দিলে এনেকুৱা জুবিনৰ ইনচিডেণ্ট। তাৰপিছত মই আপাৰ আছাম টুৰ নহ'ল আৰু, মই দুলীয়াজানত থাকি গলো। মোৰ বন্ধুৰ ছোৱালী এজনীৰ বিয়া আছিল মৰাণত, ডিমৌ ডিমৌ ডিমৌ। আপুনি ক'ত থাকিলে তেতিয়া? মই দুলীয়াজানত তেওঁৰ ককায়েক আছে, হয়। তাতে 3 দিন থাকিলো আৰু। চব যিহেতু বন্ধই হ'ল, চব বন্ধ হৈ গ'ল। গোটেই চব বন্ধ হৈ গ'ল। 4-5 দিনটো বন্ধ হৈ থাকিলে। 4-5 দিন বন্ধ হৈ থাকিলে, গাড়ী টাড়ী চব বন্ধ। তাৰপিছত মই তাতে থাকিলো আৰু, বিয়াটো টাইমত হ'বই লাগিব, সেইটোতো কেঞ্চেল কৰিব নোৱাৰে, ডিমৌত আছিল। তাৰপিছত বিয়া হেৰি কৰি আহিলো। সকলোকে পাইছো, প্ৰায়বিলাক আৰ্টিষ্টকে পাইছো। মোৰ মানে লাক ভাল, সৰুৰ পৰা আনকি মই অমিতাভ বচ্চনকো দেখা পাইছো। অমিতাভ বচ্চন, ৰেখা শ্বিলঙত ইয়ে গুলিস্তান আমাৰ শ্বুটিঙত গৈছিল, আমি স্কুলত চাবলৈ গৈছিলো, দূৰৰ পৰা চাইছো। তেতিয়াবা আপোনাৰ চখ মানে আপুনি পুৰা চখ নাছিলে মানে? চৌকিত মানে এইবিলাকত যাওঁৱেই আৰু, হয়। কোনোবা আহিলে আৰ্টিষ্ট বা খেলা ধূলা। আগতে গুৱাহাটীত খেলা হয়, আমি শ্বিলঙত থাকো, শ্বিলঙৰ পৰা গাড়ী ভাড়া কৰি আহো চাবলৈ, ক্ৰিকেট মেটচ হওক আৰু খেল চাই নে কিবা? ক্ৰিকেট খেল ভাল পায় নে? আগতে আগতে ক্ৰিকেট চাইছিলো, কিন্তু পিছত আৰু নোচোৱা হলো, কাৰণ ক্ৰিকেটত যোনটো যায়, অযথা সময় নষ্ট হয়। ফুটবলটো চাওঁ, ৱৰ্ল্ড কাপ চাওঁ, চাওঁ চাওঁ। আৰু লতা মংগেশকৰকো মই সন্মুখৰ পৰা পাইছো, উষা মংগেশকৰ, লতা মংগেশকৰ। ইয়াত গান গাব আহিছিল, তাৰ আগত আছাম ট্ৰিবিউনত গৈছিল। আছাম ট্ৰিবিউনৰ কাষতে মোৰ মহাৰ বুক ষ্টল এখন আছিল, সেই সময়ত মই তাতে আছিলো। লতা মংগেশকৰ অহা আছাম ট্ৰিবিউনত শুনা পাই ময়ো গলো। তেওঁৱে মোক প্ৰথমতে নষ্টেজি দিছে, মই ওচৰত গৈ এনেকে চাওঁতে লতা মংগেশকৰ, উষা মংগেশকৰ লগ পাইছো। আৰু কেনেকুৱা ধৰণৰ মানুহৰ সান্নিধ্য পাইছে? প্ৰায়বিলাক ভাল ভাল মই চবকে পাইছিলো। কিবা তেনেকুৱা মানুহবোৰৰ পৰা আপুনি কিবা শিকিব বা এক্সপিৰিয়েঞ্চ হ'বলৈ ভাল পায়নে? প্ৰতিজনৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰি, তেনেকে। গতিকে সেই হিচাপে আগবাঢ়ি গৈছো। ফেচবুকত আপোনাৰ 2টা কুকুৰ দেখি থাকো, খুব বিস্কুট হয় হয় আছে নেকি আমাৰ ঘৰৰ মেম্বাৰ? আছে, ইহঁতে মোৰ মেম্বাৰ। আমাৰ শ্বিলঙত সৰুতে আমি 2টা কুকুৰ পুহিছিলো, এটা ক'লা এটা বগা, ঠিক একজেক্ট দেখা। সেইটো দেউতাই অৰুণাচলৰ পৰা আনিছিল, অৰুণাচলৰ পৰা অনা কুকুৰটোৰ নাম আছিল কামেং, আৰু ক'লাটোৰ নাম আছিল বেনজি, ব্লেকি আৰু কামেং আছিল। আৰু ইনচিডেন্টলি আফটাৰ 40 years, মোৰ ছোৱালীজনী লাষ্ট পূজাৰ আগে আগে অৰুণাচল গৈছে। তাৰপিছত মোক হোৱাটছএপত 2টা ফটো দেখালে, ইহঁত 2টা গাঁৱৰ মানুহে গিফ্ট দিছে অৰুণাচলত, ছোৱালী আৰু জোঁৱাই গৈছিল। তাৰপিছত মই কৈছে আনিম নেকি দেউতা, মই বোলো আনা আনা, মই ভালেই পালো। চোৱা, একে অৰুণাচলৰ পৰা 40 years আগতে মোৰ দেউতাই লৈ আহিছিল 2টা কুকুৰ, আমাৰ ঘৰত আছিল শ্বিলঙত।
ঠিক 40 বছৰ পিছত মোৰ ছোৱালীয়ে অৰুণাচলৰ পৰা আনিছে দুটা একে অৰুণাচলৰ কামেং ডিষ্ট্ৰিক্টৰ পৰা এটা আনিছে তাৰ নাম কামেং ফলো আৰু ইটো ৰয়িঙৰ পৰা আনিছে কলাটো তাৰ নাম বেঞ্জি থৈছে শ্বিলঙত আমাৰ মানে কুকুৰটোৰ এটাৰ নাম বেঞ্জি আছিল দুইটা আপোনাৰ লগত পুৰা লয় পুৰা লগ প্ৰথমত চাগে আপোনাকে বেছিকে ভাল মোকে বেছি ভাল পায় মই খোৱা বোৱা চব দিওঁ চাওঁ আৰু কিবা ফুলে নেকি আৰু এনে মোৰ পাৰ আছে কাৰণ পাৰ চাউল দিয়া দেখা নাই সদায় ৰাতিপুৱা দিওঁ ভিডিঅ'ত আৰু খেতি বাতি খেতি মানে মোৰ অলপ আগতে একটা আৰু মাটি থৈছো ছোৱালীজনীৰ কাৰণে সেইখিনি ছোৱালীজনীক দিছো এইখিনি ল'ৰাটোক দিছো তাতে মই ৱাল দি খেতি কৰো তোমালোকৰ বগৰী জামু চব আছে জামু নাই জামু জামু নাই এনেই নেমু টেঙা আছে গোল নেমু কাজি নেমু নৰসিংহ ভেদাইলতা তেজপাত কাচকল এইবিলাক আছে খেতি সিখন কৰিবলৈ বাৰীত সময় সময় উলিয়াই ল'ব লাগিব মানুহে তাৰ মাজতে পায় মই ৰাতিপুৱা 4:30টাতে যাওঁ অলপ জংঘল চাফা কৰি আহোঁ আৰু কেতিয়াবা দিনত পালে ৰাতি শোৱা আজিকালি অলপ দেৰি হয় তথাপিও মই 10:30 11টাত শুই যাওঁ আৰু ৰাতিপুৱা সোনকালে উঠো ফেচবুকে দেৰি আচলতে নিজৰ ওপৰত কথা ৰিপ্লাই কমেন্ট কৰি পেলাই থাকি যায় আৰু তেনেকে বাদ দি দিওঁ ফেচবুকটো আপুনি চলাই মানে নিজৰ বস্তু দিয়ে নে বেলেগৰ ভিডিঅ' চাই বেলেগৰো চাব লাগিব তুমি নহলে বেয়া আৰু প্ৰকৃতিখনৰ যি ভাৰসাম্য তাৰ কাৰণে আপুনি কিবা কৰে নেকি যদি আপুনি এতিয়া মানুহে প্ৰকৃতি আচল যেতিয়া পাহাৰৰ ভিতৰত যাব তেতিয়া প্ৰকৃতি দেখা পাব আৰু অসমৰ পাহাৰৰ ভিতৰত গলে প্ৰকৃতি দেখা পাবা অসমৰ ভিতৰৰ পাহাৰ বিলাক উদং সঁচা কথা কৈছো দেই চব গছ গছনি কাটি চেচ কৰি দিছে ইয়াৰ পৰা দেখিছা তুমি সেউজীয়া তুমি ভিতৰত যোৱা গছ গছনি নাই এইটো সকলো মানুহৰে দুখ বন বিলাক ধ্বংস কৰি আছে কিন্তু বাহিৰা ৰাজ্যত তেনেকুৱা নহয় সিহঁতে বন সংৰক্ষণ কৰে আমাৰ ইয়াত ধ্বংস কৰে কোনোবাই ফৰেষ্টৰ মাটি অধিগ্ৰহণ কৰি লৈছে দখল কৰি লৈছে কিন্তু বাহিৰত হলে আইনটো অলপ কাঢ়া তাত সংৰক্ষণ কৰে তাৰ কাৰণে অসমৰ জলবায়ু পৰিৱৰ্তন হৈছে বহুত মই এতিয়া অমৰনাথ দুবাৰ গৈছো ভিতৰত পাহাৰৰ খোজকাঢ়ি গৈছো মই 3 দিন তেতিয়া তাৰে পৰিৱেশ চাবা কি ধুনীয়া পৰিৱেশ প্ৰাকৃতিক আৰু আমাৰ মানুহবোৰ খুব জাবৰ জোথৰ য'তে ত'তে পেলায় লেতেৰা কৰে বাহিৰত নেপেলায় হয় ইয়াত মানুহৰ দুখ এই বস্তুটো ক্ষেত্ৰত শুধৰণি কৰিবলৈ হ'ল এতিয়া বৰ্তমান শুধৰণি আৰু এতিয়া অসম্ভৱ অসম্ভৱ সম্ভৱ আছে হয় মানে মেইন চৰকাৰে বহুত ক্ষেত্ৰত কাঢ়া হ'ব লাগিব প্লাষ্টিক বেন কৰিব লাগিব আৰু নলা নৰ্দমা বিলাক অলপ বহল কৰিব লাগিব ফাইন লগাই দিব লাগিব ফাইন লগাই দিব লাগিব এইবিলাক অলপ চৰকাৰ যদি ষ্ট্ৰং হৈ কৰিব পাৰিব একো কামে অসম্ভৱ নহয় হয় ঠিক কথা কৈছে এই ক্ষেত্ৰত যদি চৰকাৰে ষ্টেপো লয় আমি সকলোবোৰ চৰকাৰৰ লগতে থাকিম কাৰণ পৰিৱেশৰ ভাৰসাম্যটো আমিও বিচাৰো ভাল হোৱাটো আৰু আপুনি যিটো বাহিৰৰ বহুত বহুত জেগা ফুৰিছে আপুনি তাৰ মাজত ধৰি লওক কোনখন আপোনাৰ ভাল লাগে অসমখনে ভাল লাগে নে বেলেগ আপোনাৰ জেগা নিজৰ কোনখন ভাল লাগে মোৰ বেলেগ ঠাই ভাল লাগে প্ৰতিখন ঠাই তেওঁলোকে খুব ডিচিপ্লিন আৰু নিয়ম বিলাক ভাল অসমখনো ভাল মই বেয়া বুলি নকওঁ কিন্তু অলপ বেলেগতকে অলপ কম আৰু কিছুমান ক্ষেত্ৰত বিশৃংখল অলপ আৰু আমাৰ মানুহখিনিৰ ক্ষেত্ৰত অসমীয়া মানুহখিনিৰ ক্ষেত্ৰত আপুনি কিবা ভাল বেয়া দিশ দেখি পায় চব জাতিতে ভাল বেয়া আছে আজি অসমীয়াৰ মাজত খালি অলপ মানে একতাৰ অভাৱ যিকোনো কাৰণেই নহওক মুঠতে অসমীয়া জাতিটো অলপ ফালৰি কাটি গৈছে আগতে নাগালেণ্ড মণিপুৰ মিজোৰাম চব বৃহত্তৰ অসম আছিল এতিয়া লাহে লাহে অসমখন ফালৰি কাটি গৈছে ভাল লাগিছে আপোনাৰ কথা পাতি আৰু আপুনি তেনেকে সামাজিক মাধ্যমত আৰু ধুনীয়া ধুনীয়া পোষ্ট দি থাকক ধুনীয়া ধুনীয়া কথা কৈ থাকক সকলোৰ মাজত পজিটিভিটি আপুনি দি থাকক আপোনাক লগ পাই বৰ ভাল লাগিলে আৰু আমাৰ অনুষ্ঠানটোৰ বাবে কিবা শুভেচ্ছা বাৰ্তা তোমালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল তোমালোকে নিষ্ঠাৰে কাম কৰি যোৱা এদিন নিশ্চয় আগবাঢ়ি আৰু আগুৱাই যাব পাৰিবা মোৰ তোমালোকৰ লগত মোৰ মৰম আশীৰ্বাদ শুভেচ্ছা সদায়ে থাকিব ধন্যবাদ বৰ্তাক লগ পাই বৰ ভাল লাগিলে আমাৰ অনুষ্ঠানটোলৈ সময় দিয়াৰ বাবে ধন্যবাদ ময়ো ধন্যবাদ জনাইছো খুবেই